সাংবাদিক বন্ধুসকল, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে এই প্ৰতিকূল বতৰটো আমাৰ লগত সহযোগিতা কৰিবলৈ অহাৰ বাবে আপোনালোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া কথা হ'ল 1985 চনৰ পৰা অসম গণ পৰিষদ দলটোৰ যিসকল অগ্ৰজে দলটোৰ পতাকাখন ধৰি বৰ্তমান আজি পৰ্যায়লৈকে আনিলে, তেখেতসকললৈকো আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দলটোৰ সকলো সময়তে আলোচনা বিলোচনা সমালোচনা কৰি আমাক সকলো সময়ৰ দিহা পৰামৰ্শ দি অহাৰ বাবে আমি সাংবাদিক বন্ধুসকলকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কথা হ'ল দলটোৰ আৰম্ভণিৰে পৰা বিহালী আমাৰ নিজাববীয়া প্ৰাৰ্থী পোৱা নাছিলোঁ যদিও দলটোৰ আমি কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ শিৰোধাৰ্য কৰিয়েই দলটোৰ পতাকাখন ধৰি ৰখাৰ স্বাৰ্থতে আমি সকলো কৰ্মীয়ে অহোপুৰুষাৰ্থ কৰি আহিছোঁ। বৰ্তমান সময়তো বিহালী সকলো জনগোষ্ঠীৰ লোকৰ মাজত আমাৰ গ্ৰহণযোগ্যতা আছে বুলি আমি গম পাইছোঁ, যিহেতু আমি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছোঁ। নতুনকৈ আমাৰ গহপুৰৰ 6টা আঞ্চলিক ডিলিমিটেশ্যনৰ পিছত বিহালী অঞ্চললৈ বিহালী সমষ্টিলৈ যিহেতু আহিলে, আমি সেই অঞ্চললৈ গৈছিলোঁ। তাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ লগত আমি কথা বতৰা পাতিছিলোঁ। এই ক্ষেত্ৰত তেওঁলোকেও আমাক পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে। আমি নিশ্চিত ভৱিষ্যতৰ দিনত বিহালী সমষ্টিটোৰ অসম গণ পৰিষদ দলৰ পতাকাখন ধৰি ৰখাত তেওঁলোকেও আমাক নিশ্চয় সহযোগিতা আগবঢ়াব। কথা হ'ল মিত্ৰ দলৰ হৈ যিহেতু আমি মিত্ৰ দলত আছোঁ, বিহালী সমষ্টিৰ অসম গণ পৰিষদ দল আৰু মিত্ৰ দল আমাৰ ভাৰতীয় জনতা পাৰ্টি, তেখেতসকলৰ মিত্ৰ দলৰ ধৰ্ম মানি হ'লেও আমি কেন্দ্ৰীয় নেতৃত্বৰ যি নিৰ্দেশ আছে, যি নিৰ্দেশ আমাক দি গৈছে, সেইবোৰ আমি নিষ্ঠাৰে আৰু খুব সততাৰে আমি পালন কৰি আহিছোঁ। আমি কেইবাবাৰো আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ৰঞ্জিত দত্তদেৱৰ হৈ আমাৰ সকলো সদস্যই অহোপুৰুষাৰ্থ কৰি আহিছে, তেখেতসকলক জয়ী কৰাইছে। ইয়াৰ পিছতেই আমি ভাবিছোঁ, যিহেতু আমাক 1985 চনৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাৰ স্থানীয় প্ৰাৰ্থী এগৰাকী ইয়াত দিয়াৰ ব্যৱস্থা নকৰিলে, আমি এইবাৰ ভাবিছোঁ যে যিহেতু আমাৰ বৰ্তমানৰ বিধায়কগৰাকী লোকসভা ইলেকশ্যনৰ যোগেদি সাংসদলৈ নিৰ্বাচন হ'ল, তাতো আমি অহোপুৰুষাৰ্থ কৰিছিলোঁ। যি কি নহওক, এতিয়া কথা হ'ল যিটো বিহালী সমষ্টিত এটা বাই ইলেকশ্যনৰ কুচকাৱাজ চলিছে বা চলিব সংবিধান মতে, গতিকে আমি এইবাৰ এটা সিদ্ধান্তত উপনীত হৈছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোকেও অসম গণ পৰিষদ দলক সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আমি লাভ কৰিছোঁ। তেওঁলোকে এইটো বিচাৰিছে যে বিহালীত এইবাৰ বাই ইলেকশ্যনটো আমাৰ অসম গণ পৰিষদ দলক মিত্ৰ দলে প্ৰদান কৰিব। এইটো আমাৰ এটা বিশ্বাস হৈছে যে বাই ইলেকশ্যনটোত আমাক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰি এই সমষ্টিটো পুনৰ অগপ দলৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব বুলি আমি কেন্দ্ৰীয় নেতৃত্বৰ লগত অনানুষ্ঠানিক আলোচনাও কৰিছোঁ। ইতিমধ্যে আমি জিলা পৰ্যায়ত আলোচনা কৰিছোঁ। জিলা পৰ্যায়ত আলোচনা হৈছে, জিলাই ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছে। জিলায়ো আমাক সম্পূৰ্ণ সহযোগিতা পৰামৰ্শ, যিকোনো বিষয় প্ৰয়োজন হ'ব সকলো ক্ষেত্ৰতে আমাক সহায় সহযোগ আগবঢ়াম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে আমি অলপ উৎফুল্লিত হৈছোঁ যে এইবাৰ বিহালী সমষ্টিটো কেন্দ্ৰীয় নেতৃত্বই অসম গণ পৰিষদক প্ৰদান কৰিব, মিত্ৰ দলেও তাত যাতে অলপ সহযোগিতা আগবঢ়াব। এই লৈ আমি আমাৰ কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত লৈছোঁ
সিদ্ধান্তটো হ'ল এইবাৰ আমাৰ বাই ইলেকশ্যনটো আমাক অসম গণ পৰিষদ দলক এৰি দিব লাগে। আমি কেন্দ্ৰীয় নেতৃত্বক এইটো আমি অনুৰোধ জনাম বা জনাইছোঁ ইতিমধ্যে অনানুষ্ঠানিকভাৱে। আমি পিছৰ পৰ্যায়ত কেন্দ্ৰীয় নেতৃত্বক আমি আনুষ্ঠানিকভাৱে আমাক সহায় কৰিবৰ বাবে আমি অনুৰোধ জনাম। নিশ্চয় কেন্দ্ৰীয় নেতৃত্বই আমাক এই ক্ষেত্ৰত উপযুক্ত সহায় কৰিব। আমি বিভিন্ন বিহালী সমষ্টিৰ বিভিন্ন জেগা গৈছোঁ, বিভিন্ন জনগোষ্ঠীৰ মানুহৰ লগত, যিহেতু বিহালী সমষ্টিটো বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে এটা সমষ্টি। এই সমষ্টিটো আমি বিভিন্ন লোকৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ পৰা বক্তব্য আমি লৈছোঁ। তেওঁলোকে আমাক এটা আশ্বাস দিছে যে অসম গণ পৰিষদ দলটো এইবাৰ যদি আমাক এৰি দিয়ে, চিটটো এৰি দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকৰ লগত পূৰ্ণ সহযোগিতা আগবঢ়াম। সেইকাৰণে আমি বেছি উৎফুল্লিত হৈছোঁ আৰু এই ক্ষেত্ৰতে আমি আগবাঢ়িবৰ বাবে আৰু এটা বহুল প্ৰচাৰৰ বাবে আপোনালোকৰো আমি সহায় সহযোগিতা বিচাৰিছোঁ। কাৰণ এটা কথা আছে কি, আৰম্ভণিৰ পৰা আমাক সংবাদকৰ্মীসকলে হওক, বিভিন্ন চেনেলৰ ব্যক্তিসকলে হওক, আমাক যিখিনি সহায় সহযোগিতা আগবঢ়াই আহিছে সেইখিনি নিশ্চয় আমি শলাগ ল'ব লাগিব। গতিকে এইবাৰো যদি তেনেকুৱা এটা সিদ্ধান্ত আমি পাওঁ, আমাক যদি বিহালী সমষ্টিটো অসম গণ পৰিষদ দলৰ বাবে যদি এইবাৰ এৰি দিয়ে বা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সুবিধাটো দিয়ে, তেতিয়াহ'লে আপোনালোকৰ সহযোগ। কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ হাতত মাথো আমাৰ 4,000 ভোটৰ ব্যৱধানত পৰাস্ত হ'ল। এইবাৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় 17,000 আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী বৰ্ণবাস তাঁতীয়ে 21,000 আৰু ভাৰতীয় জনতা পাৰ্টীৰ সেই সময়ৰ প্ৰয়াত ডাক্তৰ দিলবাহাদুৰ চেত্ৰীয়ে মাথো 4,000 ভোটে লাভ কৰিলে। পৰৱৰ্তী সময়ত দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলা হ'ল যদিও কেন্দ্ৰীয় কমিটিয়ে 1901 চনত বিহালী সমষ্টিটো ভাৰতীয় জাতীয় দলক এৰি দিয়ে। কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থত আৰু দলীয় অনুশাসন মানি 2001 চনত আমাৰ দলীয় কৰ্মীসকলে অশেষ কষ্টে কৰি বিজেপিৰ প্ৰাৰ্থীজনক জয়লাভ কৰাত সফল হ'ল আৰু সেই 2001 চনৰ পৰা বিধানসভা বা লোকসভা নিৰ্বাচনত বিহালী সমষ্টিৰ গণ পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে মিত্ৰ দলৰ ধৰ্ম সম্পূৰ্ণভাৱে মানি বিজেপি দলৰ প্ৰাৰ্থীক জয়লাভ কৰোৱাত মুখ্য ভূমিকা পালন কৰি আহিছে। এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰ দলৰ বিধায়ক চৰ্দাৰ শ্ৰীযুত ৰঞ্জিত দত্তদেৱক 11 নং শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাত আমি উৎফুল্লিত হৈ পৰোঁ আৰু দুয়োটা দলৰ কৰ্মীসকলৰ সমিল আৰু যৌথ প্ৰচেষ্টাৰে শক্তিশালীভাৱে প্ৰচাৰ কাৰ্য চলাই প্ৰাৰ্থীগৰাকীক আমি জয়ী কৰাম। আমাৰ মিত্ৰ দলৰ বিহালী সমষ্টিৰ বিধায়ক আৰু সাংসদগৰাকীক সাংসদ হিচাপে নিৰ্বাচিত হোৱাত বিহালী সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে। অহা 2টা বছৰৰ বাবে হ'ব লগা উপ নিৰ্বাচনৰ বাবে অসম গণ পৰিষদৰ দলীয়ভাৱে নিজকে শক্তিশালীভাৱে প্ৰস্তুত কৰি তোলা হৈছে আৰু বিহালী সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত সাংগঠনিক কাম কাজৰ বাবে যাওঁতে ৰাইজে উপ নিৰ্বাচনত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে আৰু দলীয় কৰ্মীসকলেও এইবাৰ অসম গণ পৰিষদৰ এজন বিধায়ক নিৰ্বাচিত হোৱাটো মনে প্ৰাণে কামনা কৰিছে। আমি অসম গণ পৰিষদ দলৰ এগৰাকী কৰ্মী বা সেৱক হিচাপে দলীয় শৃংখলা ৰক্ষা কৰাটো আমাৰ দায়িত্বৰ কৰ্তব্য। সেয়ে দলৰ নীতি আদৰ্শ
আৰু সিদ্ধান্তক সম্পূৰ্ণ নতশিৰে মানি লোৱাৰ মানসিকতাৰে আমি অসম গণ পৰিষদ দলৰ 42 সমষ্টিৰ বৰ্ধিত কাৰ্যকৰী সভা আৰু বিশ্বনাথ জিলা অসম গণ পৰিষদ দলৰ সমিতিয়ে লোৱা সিদ্ধান্ত অনুযায়ী ইতিমধ্যে দলৰ কেন্দ্ৰীয় নেতৃত্বক এইবাৰ উপনিৰ্বাচনত 42 সমষ্টিটো মিত্ৰ দলৰ হৈ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি আহ্বান জনাইছোঁ আৰু আমাৰ জ্যেষ্ঠ ভাতৃ হিচাপে বিজেপি দলকো অহা দুবছৰৰ বাবে 42 সমষ্টিটো অসম গণ পৰিষদ দলক এৰি দি মহানুভৱতাৰ পৰিচয় দিবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু নিৰ্বাচন আয়োগে 2026 চনৰ পৰা এই সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিছে, গতিকে এই ক্ষেত্ৰত যি 2 বছৰ বাকী আছে এতিয়া এই 2 বছৰ উপনিৰ্বাচনৰ বাবে আপোনালোকে SC কেণ্ডিডেট আপোনালোকে দিব নেকি? অনুসূচিত জাতিৰ প্ৰাৰ্থীটো দিব নেকি? ইতিমধ্যে 2026 চনত 42 সমষ্টিটো ভাৰতৰ নিৰ্বাচনী আয়ুক্তই অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰিছে আৰু এতিয়ালৈকে এই নটিফিকেশ্যনটো বাই ইলেকশ্যনৰ কাৰণে প্ৰযোজ্য কৰা নাই বুলি আমি জানিব পাৰিছোঁ। গতিকে ইয়াত সাধাৰণ প্ৰাৰ্থীয়েও প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব। আপোনালোকে দলীয়ভাৱে আচলতে SC কেণ্ডিডেট এজন দিব নেকি প্ৰাৰ্থিত্ব হিচাপে? কিবা পৰিকল্পনা কৰিছে নেকি? আমি এই ক্ষেত্ৰত দলৰ উপনিৰ্বাচনৰ ক্ষেত্ৰত আমি অসম গণ পৰিষদ দলে SC বা অনা SC প্ৰাৰ্থিত্ব হিচাপে এতিয়ালৈকে আমি কাকো প্ৰক্ষেপ কৰা নাই। আমি এটাই সিদ্ধান্ত লৈছোঁ যে এইবাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে উপনিৰ্বাচনৰ কাৰণে এগৰাকী 42 সমষ্টিৰ যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে আমি দলৰ কেন্দ্ৰীয় সমিতিক অনুৰোধ জনাইছোঁ। তাকো স্থানীয় প্ৰাৰ্থী হ'বলৈ এই বছৰৰ এই বাই ইলেকশ্যনটোৰ কাৰণে অসম গণ পৰিষদ দলক দিব বুলি আমি এটা বিশ্বাস কৰিছোঁ আৰু সেইমতে আমি এটা তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ। কোনোবা দলীয় কৰ্মীয়ে আপোনালোকক জনাইছে নেকি যে আমি আচলতে নিৰ্বাচন কৰিবলৈ প্ৰস্তুত বা আমি নিৰ্বাচন খেলিম, ৰাইজৰ মাজত যাম, এনেধৰণৰ কোনোবা জনাইছে নেকি দলীয় কৰ্মীয়ে? দলীয় কৰ্মীৰ ভিতৰত আমি অনানুষ্ঠানিক আলোচনা হৈছে যদিও এতিয়ালৈকে আমি কোনো ধৰণৰ সিদ্ধান্তত উপনীত হোৱা নাই। আমি যিহেতু আমাৰ ওপৰত জিলা কমিটি, কেন্দ্ৰীয় কমিটি আছে, তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছতহে আমি পৰ্যায়ক্ৰমে আমি কামখিনি আগবাঢ়ি যাম। আমি আশা ৰাখিছোঁ আগন্তুক এই উপনিৰ্বাচনত যদি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী নিক্ষেপ কৰে, এই ক্ষেত্ৰত আমাৰ 42 সংবাদকৰ্মীসকলে আমাক নিশ্চিতভাৱে মই আশা কৰোঁ যে আপোনালোকে আমাক সম্পূৰ্ণভাৱে সহায় সহযোগ কৰে আৰু ইয়াৰ লগে লগে আমি বৰ্তমান আমাৰ নৱনিৰ্বাচিত সাংসদগৰাকীয়েও এইবাৰ 42 সমষ্টিটো অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ লগতে ভাৰতৰ সহায় সহযোগিতাও নিশ্চয় থাকিব। আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে বিধায়কগৰাকী লোকসভালৈ নিৰ্বাচন হোৱাৰ পিছত ইয়াত আমি ভাৰতীয় জনতা পাৰ্টীৰ তেনেকুৱা গ্ৰহণযোগ্য প্ৰাৰ্থী আমি দেখা নাই আমাৰ ববীয়াকৈ। গতিকে যদি অসম গণ পৰিষদ দলৰ আমি ইতিমধ্যে প্ৰাৰ্থীৰ কথা আলোচনা বিলোচনা হৈ আছে যদিও আমি এতিয়ালৈকে সিদ্ধান্তলৈ অহা নাই। নিশ্চয় কেন্দ্ৰীয় কমিটিয়ে আমাক এই সিদ্ধান্ত দিব আমি কেণ্ডিডেট প্ৰক্ষেপৰ ক্ষেত্ৰত কাক কৰিম, গ্ৰহণযোগ্য কাৰ, সৰ্বজন গৃহীত কেণ্ডিডেট কোন হ'ব, তেওঁক লৈ কেন্দ্ৰীয় কমিটিৰ লগত আমি আলোচনাত বহিম আৰু সেই আলোচনা মৰ্মে আমাক তেওঁলোকে সহায় সহযোগিতা কৰিব বুলি আমাৰ পূৰ্ণ বিশ্বাস আছে এইবাৰ বিশেষকৈ। গতিকে আপোনালোকৰো সহায় সহযোগিতা আমাক নিশ্চয় লাগিব সময়ত। এইটো দীৰ্ঘদিন ধৰি 42 সমষ্টিক প্ৰতিনিধিত্ব কৰি কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন বিধায়ক বৰ্তমান সাংসদ ৰঞ্জিত দত্তৰ আচলতে 42 সমষ্টিৰ এতিয়া আসন আপোনালোকৰ এৰিয়াৰ ক্ষেত্ৰত এটা ভূমিকা থাকিব।
এই ক্ষেত্ৰত আপোনালোকে তেখেতৰ লগত কিবা যোগাযোগ কৰিছিল বা আনুষ্ঠানিকভাৱে তেখেতৰ লগত কথা পাতিছিল? আমি এইটো ভাবিছোঁ যে বস্তুটো যদি কেন্দ্ৰীয় সমিতিৰ পৰা আমি এটা সিদ্ধান্ত পাওঁ তেতিয়াহ'লে আমি তেখেতৰ লগতো আলোচনাত বহাৰ আমি পোষকতা কৰিছোঁ আৰু কেন্দ্ৰীয় সমিতিয়ে নিশ্চয় আমাক এটা সিদ্ধান্ত দিব, সেই মৰ্মে আমি আগবাঢ়িম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। আপোনালোকে যি প্ৰাৰ্থিত্বৰ ঘোষণা কৰিব নেকি এই মুহূৰ্তত? নাই নাই, আমি কোনে প্ৰাৰ্থিত্ব আচলতে প্ৰদান কৰিব নেকি? এতিয়ালৈকে আমি প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ এটা অনানুষ্ঠানিক সিদ্ধান্ত লৈ থৈছোঁ, কিন্তু কেন্দ্ৰীয় কমিটিৰ লগত আমি নিশ্চয় আলোচনা কৰিব লাগিব, মিত্ৰ দলৰ লগত আমি আলোচনা কৰিব লাগিব। আমি সকলো সমিল মিলেৰে গৈ, কাৰণ 42 চিটটো আমি বিৰোধীকে এৰি দিব নোৱাৰোঁ, গতিকে মিত্ৰ দলৰ লগত আলোচনা কৰি আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰি যি সিদ্ধান্ত হয়, মুঠত আমাৰ 42 সমষ্টিটো আকৌ মিত্ৰ দলৰ হাততে থাকিব। আৰু এই কথাটো আমি উল্লেখ কৰিম যে এইবাৰ অন্ততঃ অসম গণ পৰিষদ দলৰ হাতত যাতে এই সমষ্টিটো এৰি দিয়ে, তাক লৈহে আমি আজি আলোচনা কৰিছোঁ। দেখা গৈছে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ পল্লৱলোচন দাসে যথেষ্ট সক্ৰিয়তাৰে বিজেপি সমষ্টিত ইতিমধ্যে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক মন্ত্ৰিত্ব দিব বা মুখ্যমন্ত্ৰীয়ে তেওঁক প্ৰক্ষেপ কৰিছে বুলি এটা বিজেপি সূত্ৰই আচলতে দাবী কৰে। এই ক্ষেত্ৰত আচলতে আপোনালোকৰ কাৰণে হেঙাৰ হিচাপে থিয় দিব পাৰে প্ৰাক্তন সাংসদ পল্লৱলোচন দাস, কি ক'ব এই ক্ষেত্ৰত? নাই, এই বস্তুটো এনেকুৱা, আমি শুনিছোঁ কিন্তু আমাৰ চকুত পৰা নাই যে পল্লৱলোচন দাসে ইমান সক্ৰিয়ভাৱে 42 অঞ্চলত কাম কৰি আছে বা কৰিব, আমাৰ কিন্তু এইটো বোধগম্য হোৱা নাই। সেই গতিকে আমি পল্লৱলোচন দাসৰ কথা এতিয়া আমাৰ কোৱাটো সমীচীন নহ'ব, যিহেতু আমি নিজে স্বচক্ষে বস্তুবিলাক আমি দেখা নাই। বিজেপি দলত দুটা ফয়দৰ সৃষ্টি হৈছে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পূৰ্বে। আচলতে দুটা ফয়দৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু প্ৰাৰ্থিত্বক লৈ টনা আজোৰা হৈছে। তেনে ক্ষেত্ৰত আপোনালোকেও যদি প্ৰাৰ্থী দাবী কৰে তেতিয়াহ'লে আচলতে এই যুঁজখন আচলতে ত্ৰিকোণীয়া যুঁজ হ'ব নেকি? বিজেপি আৰু অপকৰ মাজত আছে সংঘাত হ'ব নেকি? কি ভাবে? নহয়, বিজেপি দলৰ ভিতৰৰ কথাখিনি লৈ আমি আলোচনা নকৰোঁ, কাৰণ কথা হ'ল কি, বিজেপি দলৰ ভিতৰৰ কথাখিনি তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব, তাত আমাৰ ক'বলগীয়া কথা তেনেকৈ নাথাকে। আমি খালি এইটো ক'ম যে বস্তুটো এইবাৰ 42 সমষ্টিটো এই উপ নিৰ্বাচনটোত আমাৰ প্ৰাৰ্থীক যাতে অগ্ৰাধিকাৰ দিয়ে, আমি এইটোহে ডিমাণ্ড কৰিম। আমাৰ ক'বলগীয়া আছে 1985 চনত অসমৰ গোলাঘাট চহৰত অসমৰ ৰাইজৰ দ্বাৰা গঠিত আঞ্চলিক দল অসম গণ পৰিষদে নানা ঘাট আৰু প্ৰতিজ্ঞাত নেওচি ইতিমধ্যে দুবাৰকৈ অসমত শাসনভাৰ হাতত ল'লে। অসমৰ সকলো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলো জনসাধাৰণ আৰু সকলো অঞ্চলৰ সম উন্নয়নৰ ধাৰা সৃষ্টি কৰি অসম গণ পৰিষদ দলে ঐক্য, শান্তি, প্ৰগতিৰ মহামন্ত্ৰৰে সময়ৰ লগত খোজ মিলাই বিগত সময়ত আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা চলাইছে। অসম গণ পৰিষদ দলে 42 সমষ্টিটো 1985 চনতে সাংগঠনিক কাম কাজ আৰম্ভ কৰি দলটোৰ সাংগঠনিক কাঠামো শক্তিশালীভাৱে গঢ়ি তোলা হ'ল। ৰাইজে নিবিচৰা বাহিৰৰ প্ৰাৰ্থীক দলে সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব। দলীয় বৃহত্তৰ স্বাৰ্থত দলৰ কৰ্মীসকলে আপত্তি কৰিলে যদিও দলটোক ভাগি যাবলৈ নিদিলে। দলটোৰ নিষ্ঠাবান কৰ্মীসকলে অনেক ত্যাগ আৰু কষ্টৰ বিনিময়ত দলটোক 42 সমষ্টিত জীয়াই ৰাখিছে। 1996 চনতে দলে 42 সমষ্টিত জিলা সমিতিৰ সভাপতি আমাৰ নিচেই কাষৰ বিশ্বনাথ চাৰিআলিৰ স্বনামধন্য চিকিৎসক ডাক্তৰ কোষেশ্বৰ বৰাক প্ৰাৰ্থী হিচাপে মনোনীত কৰাত দলৰ সদস্যসকলে মাৰ বান্ধি তেখেতৰ হৈ প্ৰচাৰ চলালে যদিও কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ হাতত মাথো আমাৰ 4,000 ভোটৰ ব্যৱধানত পৰাস্ত হ'ল। এইবাৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় 17,000 আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী বৰ্ণবাস দাঁতিয়ে 21,000 আৰু ভাৰতীয় জনতা পাৰ্টীৰ সেই সময়ৰ প্ৰয়াত ডাক্তৰ দিলবাহাদুৰ চেত্ৰীয়ে মাথো 4,000 ভোটে লাভ কৰিলে।
পৰৱৰ্তী সময়ত দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলা হ'ল যদিও কেন্দ্ৰীয় কমিটিয়ে 1901 চনত 42 সমষ্টিটো ভাৰতীয় জাতীয় দলক এৰি দিয়ে। কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থত আৰু দলীয় অনুশাসন মানি